ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰথমতে ধন্যবাদ দিব লাগিব আৰু কৃতজ্ঞতাও জনাব লাগিব আৰু ইতিমধ্যে ৰাইজে তেওঁক ধন্যবাদো দিছে কৃতজ্ঞতাও জনাইছে এইটো এটা ঐতিহাসিক সিদ্ধান্ত যিটো আৰু ঐতিহাসিকে নৈতিক বৰ শক্তিশালী সিদ্ধান্ত চাহ বাগিচাৰ পৰা মাটি আনি পেলাই সেই মাটি চাহ শ্ৰমিকৰ হাতত গতাই দিয়াটো বৰ সহজ কথা নহয় এইটো আচলতে বহুতৰ চিন্তাৰ বাহিৰত আছিলে কিন্তু তেখেতে এইটো বিধানসভাটো আনিলে আৰু বিধানসভাটো পাছ কৰাই দিলে মই ভাবোঁ বিধানসভাৰ সদস্যসকলকো মই ধন্যবাদ জনাম বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কাম কৰিলে অসমীয়া জাতি সত্তা ৰক্ষা কৰিবৰ কাৰণে তেওঁ এটা বৃহৎ ভূমিকা ল'লে চাহ বাগিচাৰ শ্ৰমিকসকলে বহুত দিন ধৰি বসবাস কৰি থকা মাটিডোখৰ এতিয়া নিজৰ হ'ব নতুন প্ৰজন্মৰ কাৰণে এইটো সদায় দিনৰ কাৰণে মনত ৰখা এটা ঘোষণা এইটো ঘোষণা মই ভাবোঁ ভাৰতবৰ্ষতে এনেকুৱা সিদ্ধান্ত নাই য'ত কোনোবা ইণ্ডাষ্ট্ৰীৰ পৰা মাটি আনি পেলাই সেই মাটি তেওঁলোকৰ শ্ৰমিককে ভূমিৰ অধিকাৰৰ কৰিব খোজা কথাটো এইটো ইতিহাসৰ পাতত লিখা থাকিব আৰু চৰকাৰে 20 বছৰ মাটি বিক্ৰী কৰিবলৈ নিদিয়া যিটো সিদ্ধান্ত দিছে সেই সিদ্ধান্তটো অতি হয় ভাল সিদ্ধান্ত আৰু 20 বছৰ যেতিয়া মানুহজনৰ হাতত মাটি থাকিব তেওঁ তেতিয়া সেই মাটি আৰু কাকো বিক্ৰী নিশ্চিতভাৱে নকৰিব মই আশা কৰিম যে ৰাইজে ইয়াৰ প্ৰতি কৃতজ্ঞতা জনাব লাগে আৰু জনাইছেও সমগ্ৰ অসমৰ 825খন চাহ বাগিচাৰ 3,33,000 প্ৰায় শ্ৰমিক পৰিয়ালে এইটো আদৰণি জনাইছে আৰু ভৱিষ্যত দিনত ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যেনেদৰে আগবঢ়াই আহিছে সেই ভূমিকা অব্যাহত ৰাখিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ